মানুহৰ জীৱনটো অমূল্য। সেয়েহে ইয়াক সুৰক্ষিত কৰি ৰাখিবৰ বাবে সুন্দৰ বাট দেখুৱাৰ প্ৰয়াস কৰি কবিয়ে কৈছে, ৰাস্তা পাৰ হওঁতে সোঁৱে বাৱে চাই ল'বা সদায়, চাই চিতি পাৰ হ'লে বাট দুৰ্ঘটনাই ল'ব চিৰবিদায়। ছিগনেল চাই চলাবা গাড়ী, নকৰিবা ফোন, গতিৰোধক আছে বুলি জানিবা তুমি যদি দিয়া থাকে চোন। গৰু ছাগলী আৰু ল'ৰা ছোৱালী যদি দেখা পোৱা, গৈ থাকিলেও দ্ৰুতগতিত গতি কমাই লোৱা। আগত যদি গৈ থাকে গাড়ী তাৰ বেকলাইট অনুসৰণ কৰা, ৰঙা লাইট জ্বলোৱা দেখিলেই তুমি ব্ৰেক অকণ ধৰা। যদি তুমি আগৰ গাড়ীক অতিক্ৰম কৰা, টাৰ্ণিং পাৰ নোহোৱালৈকে ধৈৰ্য অকণ ধৰা। মটৰ চাইকেল চলাবা সদায় 50ৰ তলত, 50 পাৰ হ'লেই তুমি নিশ্চয় পৰিবা বিপদত। মটৰ চাইকেল কেতিয়াও নচলাবা একা বেকাকৈ, এনেদৰে নচলাওঁ বুলি আজিয়েই কাঢ়া হৈ। পিতৃ মাতৃৰ আলাসৰ লাৰু পুত্ৰ তুমি হোৱা, মস্তানৰ দৰে গাড়ী চলাই লোকৰ গালি কিয় খোৱা। যান বাহন বাঢ়িছে সকলোতে চাই চিতি যাবা, সুদীৰ্ঘকাল জীয়াই থাকি অনাবিল আনন্দ পাবা।